ভাৰতবৰ্ষত দুটা দিনত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়। 15 আগষ্টৰ স্বাধীনতা দিৱস আৰু 26 জানুৱাৰীৰ গণতন্ত্ৰ দিৱসৰ পতাকা উত্তোলনৰ মাজত পাৰ্থক্য কি? ভাৰতবৰ্ষত বিশেষকৈ দুটা দিনত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়। বছৰটোৰ দুটা দিন 15 আগষ্ট আৰু 26 জানুৱাৰীত পতাকা উত্তোলন কৰা হয়। এই দুইটা দিনতে ৰাষ্ট্ৰীয় পতাকা যদিও সাধাৰণতে উত্তোলন কৰা হয়, তথাপিও দুইটা দিনৰ পতাকা উত্তোলন একে ধৰণৰ নহয় আৰু উত্তোলনৰ অৰ্থও একে নহয়। কবলৈ গ'লে 15 আগষ্টৰ স্বাধীনতা দিৱস আৰু 26 জানুৱাৰীৰ গণতন্ত্ৰ দিৱসৰ পতাকা উত্তোলনৰ মাজত পাৰ্থক্য আছে। 15 আগষ্টৰ পতাকাখন তলতে সামৰি বা নুৰাই লৈ বান্ধি থোৱা হয়। উত্তোলনৰ সময়ত ক্ষিপ্ৰগতিৰে ওপৰলৈ নি তৎক্ষণাৎ খুলি দিয়া হয়। ইংৰাজীত ইয়াক ফ্লেগ হোষ্টিং বুলি কোৱা হয়। ইয়াক প্ৰকৃততে ধ্বজ উত্তোলন বুলি কোৱা হয়, কাৰণ 15 আগষ্টতে প্ৰথমবাৰ চৰকাৰীভাৱে ব্ৰিটিছৰ পতাকা নমাই ভাৰতৰ পতাকা আৰোহণ কৰা হৈছিল। উত্তোলন বা আৰোহণৰ অৰ্থ হ'ল ভাৰতবৰ্ষই যুঁজিহে স্বাধীনতা লাভ কৰিছে। আনহাতে গণৰাজ্য দিৱসত পতাকাখন একেবাৰে ওপৰত সামৰি বা নুৰাই বান্ধি থোৱা হয় আৰু ওপৰতেই খুলি দিয়া হয়। ইয়াক উত্তোলন বা আৰোহণ বুলি নকৈ উন্মোচন বুলি কোৱা হয়। ইয়াৰ অৰ্থ এই যে এই দিনটোত আমি আমাৰ নিজস্ব সংবিধান অনুসৰি আমি কাৰো অধীন নহয়, অৰ্থাৎ আমি প্ৰজা হিচাপে মুক্ত আৰু নিজেই নিজকে শাসন কৰিম। মুক্ত অৰ্থ বুজাবলৈ পতাকাখন কেৱল মেলি দিয়া বা উন্মোচন কৰা শেষ হয়। উন্মোচন শব্দৰ অৰ্থ হৈছে মুকলি কৰা। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।